পুনৰ কংগ্ৰেছত বিপৰ্যয় লাহৰীঘাটত এইবাৰ 3 জিলা সদস্যৰ লগতে 10 সহস্ৰাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু ৰমাকান্ত দেউৰীৰ উপস্থিতিত 10,000ৰো অধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে মুঠৰ ওপৰত কংগ্ৰেছত এতিয়া বিপদে লগ নেৰা হৈছে ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি খহিছে এতিয়া ৰাজ্যত বিপৰ্যয় নামিছে এতিয়া কংগ্ৰেছৰ লাহৰীঘাটত 3 জিলা পৰিষদৰ সদস্যৰ লগতে 10 সহস্ৰাধিক কংগ্ৰেছীয়ে যোগদান কৰিছে বিজেপিত লাহৰীঘাটৰ তিনিচুকীয়াত হাজাৰ হাজাৰ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক প্ৰদ্যুৎ বৰদলৈ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিত যোগদান কৰিছে 3 জিলা পৰিষদৰ সদস্য ভুৰগাঁৱৰ মুবাছৰ আলম মৈৰাবাৰী জিলা পৰিষদৰ সদস্য পাৰিমা খানম আৰু লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবু জহিৰে যোগদান কৰিছে বিজেপিত আৰু এনেদৰে হাজাৰ হাজাৰ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু ৰমাকান্ত দেউৰীৰ উপস্থিতিত হাজাৰ হাজাৰ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে কংগ্ৰেছ এক প্ৰকাৰ শূন্য হোৱাৰ দিশে আগবাঢ়িছে এতিয়া ৰাজ্যত বিপৰ্যয়ে লগ নেৰা হৈছে কংগ্ৰেছৰ ইটোৰ পিছত সিটোকৈ কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে কংগ্ৰেছ ত্যাগ কৰিছে 3 জিলা পৰিষদৰ সদস্য বুঢ়াগাঁৱৰ মুবাছৰ আলম মৈৰাবাৰী জিলা পৰিষদৰ সদস্য পাৰিমা খানম আৰু লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবু জহিৰে সোমবাৰৰ দিনটোত কংগ্ৰেছ দল আনুষ্ঠানিকভাৱে ত্যাগ কৰিছিল আৰু সোমবাৰে কংগ্ৰেছ আনুষ্ঠানিকভাৱে ত্যাগ কৰি আজি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু কেৱল এই 3গৰাকী সদস্যই নহয় জিলা পৰিষদৰ এই 3 সদস্যৰ লগতে 10 সহস্ৰাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে বিজেপিৰ এই বিশাল যোগদান কাৰ্যসূচী য'ত উপস্থিত আছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰমাকান্ত দেউৰী তেওঁলোকৰ উপস্থিতিত হাজাৰ হাজাৰ লোকে এনেদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে লাহৰীঘাটত তিনিচুকীয়াত বিজেপিৰ এই বিশাল যোগদান কাৰ্যসূচী 3গৰাকী জিলা পৰিষদৰ সদস্যৰ সোমবাৰৰ দিনটোত কংগ্ৰেছ দল আনুষ্ঠানিকভাৱে ত্যাগ কৰিছে আৰু কংগ্ৰেছ দল আনুষ্ঠানিকভাৱে ত্যাগ কৰা 3গৰাকী জিলা পৰিষদৰ সদস্যৰ লগতে 10,000তকৈও অধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ এই বিশাল যোগদান কাৰ্যসূচী আৰু এই বিশাল যোগদান কাৰ্যসূচীত উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক প্ৰদ্যুৎ বৰদলৈ বিধায়ক ৰমাকান্ত দেউৰী আৰু তেওঁলোকৰ উপস্থিতিত হাজাৰ হাজাৰ কংগ্ৰেছীয়ে যোগদান কৰিছে বিজেপিত কংগ্ৰেছ এক প্ৰকাৰ শূন্য হোৱাৰ দিশে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত কংগ্ৰেছৰ এই খহনীয়া বৰ্তমানেও অব্যাহত আছে এতিয়াও শেষ হোৱা নাই আৰু এনেদৰে কংগ্ৰেছত এতিয়া চূড়ান্ত বিপৰ্যয় নামিছে য'ত ইজনৰ পিছত সিজনকৈ কংগ্ৰেছীয়ে কংগ্ৰেছ দল ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া বিজেপিৰ এই বিশাল যোগদান কাৰ্যসূচী লাহৰীঘাটত য'ত এনেদৰে 10,000তকৈও অধিক লোকে এনেদৰে যোগদান কৰিছে বিজেপিত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে এই যোগদান কাৰ্যসূচী 3 জিলা পৰিষদৰ সদস্য ভুৰগাঁৱৰ মুবাছৰ আলম মৈৰাবাৰী জিলা পৰিষদৰ সদস্য পাৰিমা খানম আৰু লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবু জহিৰ এই 3গৰাকীয়ে বিজেপিত যোগদান কৰিছে 3গৰাকীয়ে সোমবাৰৰ দিনটোত কংগ্ৰেছ দল আনুষ্ঠানিকভাৱে ত্যাগ কৰিছিল আৰু আজি বিজেপিত যোগদান কৰিছে আমাঞ্চলকৈ এইসকল জিলা পৰিষদৰ সদস্যৰ লগতে আন 10,000ৰো অধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিতিত বিজেপিৰ এই বিশাল যোগদান কাৰ্যসূচী আৰু এই বিশাল যোগদান কাৰ্যসূচীত এনেদৰে 10,000ৰো অধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে BJP
মইতো বহুত ভাল দেখিছোঁ। এনেকুৱা নহয় যে লাহৰীঘাটত আমি ভোট পোৱাই নাছিলোঁ। যোৱা লোকসভাৰ নিৰ্বাচনত প্ৰায় ৪২,০০০ ভোট পাইছিলোঁ। গতিকে মই ভাবোঁ যে এইবাৰ তাৰ ৩ গুণ ৪ গুণ ভোট ৰাইজে দিব। কংগ্ৰেছ দলৰ ৩গৰাকী জিলা পৰিষদৰ মেম্বাৰ আৰু প্ৰায় গোটেইখিনি পঞ্চায়তৰ সভাপতি সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু প্ৰায় ২৫০ কংগ্ৰেছ দলৰ ডাঙৰ ডাঙৰ নেতা কৰ্মী আজি আহি আমাৰ দলত যোগদান কৰিছে। প্ৰায় ২০,০০০ লোকে এই সভাখনত অংশগ্ৰহণ কৰিছে। ২০,০০০ অৰ্থ ১৮,০০০ কংগ্ৰেছ দলৰ, বাকী ২,০০০ খুব বেছি পুৰণা বিজেপি দলৰ কাৰ্যকৰ্তা হ'ব পাৰে। গতিকে মই দৃঢ়তাৰে বিশ্বাস কৰোঁ এই নিৰ্বাচনৰ আমাৰ জয় অপ্ৰতিৰোধ্য। মানুহে বুজি উঠিছে যে এই সমষ্টিটো পিছুৱাই গৈছে। এই সমষ্টিটোত স্বাধীনতাৰ ৭৫ বছৰত ইয়াত ১৫ কিলোমিটাৰ মথাউৰি হোৱা নাছিল। এই ৭৫ বছৰ কংগ্ৰেছ দলে ইয়াত শাসন কৰিছে। তাৰ ৪৭ বছৰ এটা পৰিয়ালে শাসন কৰিছে। সেই মথাউৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি বনালোঁ যোৱা ৩ বছৰ ৪ বছৰ আগত। ইয়াৰ গৰাখহনীয়াৰ ফলত বহু মানুহৰ ঘৰ ভাঙিলে, মানুহ বিধ্বস্ত হ'ল, মানুহ গৃহহীন হ'ল। ইয়াৰ গৰাখহনীয়া ৰোধৰ কাৰণে কংগ্ৰেছে বা সেই পৰিয়ালটোৱে কাম নকৰিলে। মই মন্ত্ৰী হৈ থকাৰ কালত জলসম্পদ বিভাগৰ প্ৰায় ৬০০ কোটি টকা আনি আমি লাহৰীঘাটৰ গৰাখহনীয়া ৰোধ কৰিবলৈকে কাম কৰিলোঁ। আমাৰ এই অঞ্চলৰ যিমান মথাউৰি একেবাৰে মায়ঙৰ পৰা লাহৰীঘাট হৈ, ঢিং হৈ, ৰূপহী হৈ, চামগুৰি হৈ একেবাৰে শিলঘাটলৈকে মথাউৰিৰ পকীকৰণ কৰিলোঁ। মানে কামতটো আমি কেতিয়াও মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰা নাছিলোঁ। ইয়াত ভোট নিদিয়ে কাম নকৰাকৈ থকা নাছিলোঁ। এই মথাউৰি বনোৱাৰ ফলত এই অঞ্চলৰ লাখ লাখ কৃষকে মাকৈ খেতি কৰা হ'ল, ধানতকৈ ৩ গুণ লাভ কৰা হ'ল। এই অঞ্চলৰ মানুহৰ ইনকাম বাঢ়িল। MSP ধানত, MSP মাকৈত, MSP সৰিয়হত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰৱৰ্তন কৰিলে। সকলোতকৈ লাভ হ'ল এই লাহৰীঘাটৰ, এই ঢিঙৰ বা মোৰ সমষ্টিৰ মায়ঙৰ মানুহৰ। গতিকে আমি কাম সকলোৰে কাৰণে কৰিছোঁ। ভোট সদায় বিচাৰোঁ, আগতে ভোট নিদিয়ে, এইবাৰ দিব বুলি বিশ্বাস কৰোঁ। অত্যন্ত দুখজনক কথা এটা হ'ল, নৈৰাজ্যবাদীসকলে এটা এনেকুৱা এটা পৰিৱেশ কৰি পেলালে যে অসমৰ উন্নতি নহ'ব। অসমৰ উন্নতি হোৱাত এচাম মানুহে বেয়া পায়। যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে। অসমৰ উন্নয়ন যাতে ব্যাঘাত হয়, এই কু ৰটনাকাৰীসকলে, কুৎসা ৰটনাকাৰীসকলে, এই অসমক বেয়া পোৱাসকলে বাৰে বাৰে এই কাম কৰিছে। এনেকুৱা মানুহৰ সুমতি দিয়ক ভগৱানে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অসমৰ ডেভেলপমেণ্টৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে, কম্প্ৰমাইজ নকৰোঁ। আমাক কষ্ট দিছে, কাম আমি দুগুণ কৰিম। বহুত লাভ হ'ল হয়, এতিয়াতো নাহাৰ কথাই বেছি হ'ল। প্ৰায় ১০০জনীয়া এটা বিজনেছ লিডাৰ্ছৰ টীম অহা কথা আছিলে। ১০০জনীয়া এটা বিজনেছ। আপোনালোকে নিজেই দেখিছে যে লাহৰীঘাট সমষ্টিৰ এই তিনিচুকীয়া এই প্ৰকাণ্ড খেলপথাৰখনত আনুমানিক প্ৰায় ২০,০০০ মানুহৰ সমবেতভাৱে সকলো ইয়াত আহিছে আৰু তেওঁলোকৰ সন্মুখত লাহৰীঘাট সমষ্টিৰে গোটেই কেইজন জিলা পৰিষদৰ সদস্যকে ধৰি ইয়াৰ যিসকল কংগ্ৰেছৰ নেতা আছিলে, সেই নেতাসকল আহি পেলাই প্ৰায় ২৯০জন লোকে আহি পেলাই কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। আজি শ্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত, পীযুষ হাজৰিকাৰ উপস্থিতিত লাহৰীঘাটত এনেধৰণে এটা বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল। আৰু মই নগাঁও লোকসভাৰ প্ৰাক্তন সাংসদ হিচাপে আপোনালোকে জানে যে মই নগাঁও লোকসভাৰ দুবাৰকৈ জনপ্ৰতিনিধি হিচাপে পাৰ্লিয়ামেণ্টলৈ নিৰ্বাচিত হৈছিলোঁ। আৰু পিছৰবাৰ ৩.৫ বছৰকাল মোৰ কাৰ্যকাল থকা অৱস্থাত মই কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ লগত মোৰ যিটো সংঘাত হ'ল আৰু মোক যি ধৰণে তেওঁলোকে অপমানিত কৰিলে,
সেইকাৰণে মই কংগ্ৰেছ দল পৰিত্যাগ কৰাৰ লগে লগে একেদিনা মই সাংসদৰ পদটো ইস্তফা দি মই আহিলোঁ অসমলৈ ঘূৰি পেলাই। মোৰ যিটো খালী হোৱা পদ সেই পদটো উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ আগতে আজি কংগ্ৰেছ দলৰ ফালৰ পৰা একেবাৰে পাইকাৰী হাৰত কংগ্ৰেছ দলৰ নেতাসকলে লাহৰীঘাট সমষ্টিত বিজেপি দলত মোৰ দৃঢ় বিশ্বাস আমাৰ ইয়াৰ লোকৰ হৃদয় পৰিৱৰ্তন হ'ব আৰু মোৰ দৃঢ় বিশ্বাস যে যেনেধৰণে তেওঁলোকে মোক জনপ্ৰতিনিধি